ভোটৰ কাৰণে যিমান কম্পিটিশ্যন কৰে কৰি থাকক, মইতো তাত নাই। আচ্ছা অধ্যক্ষ মহোদয়, আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে। আজি চব জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে। আৰু আপুনি কি কৈ আছে? আৰু মই পক্ষ ল'ম না, আপুনি কি কৰিব? মই পক্ষ ল'মেই, বাছ মই পক্ষ ল'মেই। প্লিজ যি কৰে কৰক না, মই ল'মেই। ক'ব দিয়কচোন, মই ল'মেই। নাই ক'ব দিয়ক, ল'মেই। আৰু কি লাগে এতিয়া? আৰে নহয় মই তেওঁ আপোনালোকে যদি নুশুনাকৈ আপোনালোকে ষ্টেটমেণ্ট দিবই দিয়া নাই। হ'ব কি ডিভাইড এণ্ড ৰুল। ঠিক আছে হ'ব, একো অসুবিধা নাই। এতিয়া পঢ়িলে শুনক। আচ্ছা আজি আপোনালোকে কি ক'লে? এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। হাৰি কিয় যাব কওকচোন? নহয় কিয় যাব আপোনালোকে কওক। তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই। তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই। আমিও ল'ব নিদিওঁ, হৈ গ'ল। আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই, আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ।